এইটো মোৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। এইটো মোৰ দলৰ মজিয়াৰ কথা। মোৰ দলৰ মজিয়াত সকলোৰে স্বাধীনতা আছে। মই থাৰ্ড টাইমৰ MLA, তেওঁ ছেকেণ্ড টাইমৰ MLA, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ এক সন্মিলিতভাৱে আমি একতাৰ দলেৰে বান্ধ খাই অনাগত সময়ত আমাৰ ৰাভা হাছং ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন, আমি বিধানসভা দখল কৰিম। গতিকে আমাৰ এনে পৰিকল্পনা। আৰু মোৰ দলীয় হাইকমাণ্ড আছে। দলীয় হাইকমাণ্ডে কি ভাল হয় কি বেয়া হয় সকলো মোৰ দলীয় হাইকমাণ্ডে বিবেচনা কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনাক বেছি উত্তৰ লাগিলে মোৰ দলীয় স্প'ক্স পাৰ্চন এপইণ্টমেণ্ট কৰা আছে, তেওঁলোকে দিব। আপোনালোকে আমাক আশীৰ্বাদ দিয়ক। বিধানসভাত আমি যিদৰে যুঁজিছোঁ, অহা বিধানসভা আমি দখল কৰিম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তিশালীভাৱে এককভাৱে শক্তিশালীভাৱে আগবাঢ়ি আছে। আপোনালোকৰ আশীৰ্বাদ আমাক। AJPৰ কৰ্মী দিছে বুলি কৈছে, AJPৰ কৰ্মীক ব্লক কংগ্ৰেছৰ সভাপতি দিছে বুলি কৈছে। এইবিলাক সত্য কথা নহয়, এইবিলাক সত্য কথা নহয়। আৰু এইবিলাক দলৰ কথা, এইবিলাক এটা আৰু দলৰ মজিয়াত আলোচনা হ'ব। মোৰ দল হিমালয় পৰ্বতৰ দৰে শক্তিশালী। মোৰ দলৰ সিদ্ধান্ত সৰ্বোপৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।